নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ আন এটা নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি ইম্পৰ্টেন্ট শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্যনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ কোৱেশ্যনবিলাক সলভ কৰি দিব পাৰে আৰু ইয়াৰ আগতে আমি ৰিজনিংৰ মেথছৰ সোশ্যাল ষ্টাডিজৰ এনভাইৰনমেন্ট ষ্টাডিজৰ সকলো বিলাক ভিডিও আপলোড কৰিছো যদি আপোনালোকে হেবিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে আগৰ ভিডিওবোৰো চাই ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যেহেতু আপোনালোকৰ এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব সকলোৱে ডেটটো গম পাইছে তো এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনত লাগি যাওক মাত্ৰ এতিয়া মাজত আপোনালোকৰ 1 মাহ সময় আছে তো এই 1 মাহত গোটেই সিলেবাসটো আপোনালোকে এতিয়া কমপ্লিট কৰিব লাগিব আৰু আপোনালোকৰ যদি সিলেবাস মতে সম্পূৰ্ণ সাবজেক্টৰ নোটছ বিলাক লাগে পিডিএফ নোটছ বিলাক লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেসেজ কৰিব 8133840965 এই নম্বৰটোত আমাক WhatsAppত মেসেজ কৰি কেৱল মাত্ৰ 99 টকা পে কৰি দিলে আমি আপোনালোকক সম্পূৰ্ণ সাবজেক্টৰ ঠিক আছে সিলেবাসৰ সম্পূৰ্ণ সাবজেক্টৰ নোটছ বিলাক দি দিম আসামিজত লাগিলে আসামিজত বা কাবাৰ ইংৰাজীত লাগিলে ইংৰাজীত দি দিম তো যদি প্ৰয়োজন হয় এতিয়া আমাক এই নম্বৰটোত WhatsAppত মেসেজ কৰক দেৰি নকৰিব কাৰণ এই প্ৰাইচটো আমি হয়তো আকৌ বঢ়াই দিব পাৰো সো এই কাৰণে হুনকালে যিমান পাৰে হুনকালে এখিনি লৈ লব এতিয়া আমি আজি ভিডিওৰ প্ৰথম কোৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰো কি কৈছে যদি চাওক যদি ডোৰ DWR ডোৰ সমান 25 হয় TOWER টাৱাৰ সমান 18 হয় তেন্তে OVER ওভাৰ সমান কিমান হ'ব if door is equal 25 tower is equal 18 then over is equal what এতিয়া চাওক এটো যেহেতু এটা alphabetical order question হয় সো এটো আপোনালোকৰ alphabetical order টো জানিব লাগিব ঠিক আছে ৰিজনিংৰ এনেকুৱা ধৰণৰ কোৱেশ্যনটো আপোনালোকৰ প্ৰতিটো কম্পিটিটিভ এক্সামতে আহে সো এনেকুৱা ধৰণৰ কোৱেশ্যনটো আপোনালোকৰ জানাটো দৰকাৰ আৰু সবেই জানিব লাগে সো alphabetical order টো কি হয় যদি আপোনালোকে নাজানে অলপ মই কৈ দিছো যে A ধৰক 1 নম্বৰত আহে B টো কিমান নম্বৰত আহে 2 নম্বৰত আহে C টো কিমান নম্বৰত আহে 3 নম্বৰত আহে তেনেকৈ লাষ্টত গৈ পিনে Z টো কিমান নম্বৰত আহিব 26 নম্বৰত আহিব এটো হৈছে alphabetical order আমি যদি সিধাকে চাবলৈ যাও আৰু alphabetical order আৰু এটা আছে উলুটাকে ধৰক Z টো 1 নম্বৰত আহে তাৰপিছত Y টো 2 নম্বৰত আহে তেনেকৈ গৈ লাষ্টত A টো কি নম্বৰত আহেগে 26 নম্বৰত আহেগে তো এই দুই ধৰণে alphabetical order টো আপোনালোকে জানি থোৱাটো ভাল বা পৰীক্ষাত আপোনালোকে গৈ পিনে এখিনি লিখি ল'ব লাগে এখন কোৱেশ্যন পেপাৰখনৰ সাইডতে ৰাফ পেজৰ অকমানত এই alphabetical order টো আপোনালোকে খুব কম টাইমৰ ভিতৰতে লিখি পিনে তাৰ পিছত এনেকুৱা ধৰণৰ কোৱেশ্যনখিনি সলভ কৰিব যদি আপোনালোকৰ গুটেখিনি মুখস্থ নাথাকে ঠিক আছে মই ট্ৰিক্সটো কৈ দিছো আপোনালোকৰ তো এতিয়া আমি এই কোৱেশ্যনটোত চাও কেনেকৈ দিছে চাও ডোৰ দি আছে আমাক 25 তো DOOR ডোৰ সমান কিমান দি আছে আমাৰ 25 তো আমি যদি চাও ডিৰ যেটো alphabetical নাম্বাৰ হেটো হ'বগে 4 আৰু O টো হৈছে 15 আকৌ O টো 15 আৰু R টো হৈছে 18 এতিয়া চাওকচোন একিটা যদি আমি গুটেকিটা যোগ কৰি দিও 4 15 15 আৰু 18 যদি যোগ কৰো কিমান হ'ব 15 15 30 34 34 আৰু এফালে যদি 18 যোগ কৰি দিও এটো হৈ যাবগে 52 হয়নে কিমান পালো 52 এতিয়া চাওক 52 হে পাইছো আমি তো আমাৰ ওপৰত কিমান আছে 25 মানে ডোৰ ইকুৱেল দি থৈছে 25 সো 52 যিকিটা মানে অংক আছে 5 আৰু 2 একটাক যদি উল্টাই দিও তেতিয়া 25 হয় মানে নহয় চাওকচোন 52 যদি আমি উল্টাই দিও তেতিয়া কি হয় 25 হয় তো সেম অৰ্ডাৰ আমি টাৱাৰত কৰি চাওচোন TOWER এটো সেম সূত্ৰ লাগে নেকি TOWER টাৱাৰ সমান দি থৈছে আমাৰ 18 এটা চাওক T টো আহে কে নম্বৰত 20 নম্বৰত O আহে 15 নম্বৰত W আহে 23 নম্বৰত E আহে 5 নম্বৰত আৰু R আহে 18 নম্বৰত এতিয়া গুটেকিটা যদি আমি যোগ কৰো 20 15 23 5 আৰু 18 একিটা যোগ কৰি চাব গুটেকিটা তো একিটা যোগ কৰিলে কিমান ওলাই 81 ওলাই ঠিক আছে কিমান ওলাই আমাৰ 81 আৰু 81 ক যদি উল্টা কৰি দিও তেতিয়া কি হ'বগে 18 হ'বগে হয় নহয় 18 হ'বগে সো আমি দেখিছো যে কি হ'ব যিকিটা আমাক লেটাৰ দিয়া আছে সেই লেটাৰ গিটাৰ alphabetical নাম্বাৰ গিটা যোগ কৰি পিনে তাৰ পিছত সেই নাম্বাৰটো উলুটাই দিলে হৈ যায় সেম টাৱাৰটো সেম 20 15 23 5 আৰু 18 গিটা যোগ কৰি পিনে তাক উলুটাই দিছো তেতিয়া আমাৰ আনসাৰটো ওলাই যায় ঠিক একেদৰে একেটা নিয়ম লগাই পিনে আমি ওভাৰটো উলিয়াব লাগিব এতিয়া চাওক OVER ওভাৰক যদি আমি চাও alphabetical order ত যাও O টো আহিব 15ত V টো আহিব 22ত E টো আহিব 5ত আৰু R আহিব 18 নম্বৰত তো এইকিটা গুটেকিটা যোগ কৰি চাওকচোন কিমান হয় এইকিটা যদি আমি যোগ কৰো তেতিয়া এটো হলাবগে আমাৰ
60 কিমান লবগে 60 আৰু 60 টোক যদি উল্টা কৰি দিয়ে তেতিয়া এটো হৈ যাবগে 06 কিমান হবগে 06 তো 06 অপচনত আছে নেকি চাওক হয় অপচন এ আছে তো অপচন এ টো হবগে আমাৰ শুদ্ধ উত্তৰ অপচন এ টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে বুজি পাইছে কি কোৱেশ্চনটো তো আমি প্ৰথম আপোনালোকক যেটো বুজাইছো হে কাৰণে আমাৰ কৰোতে টাইমটো বেছি লাগিছে কিন্তু যেতিয়া আপোনালোকে কৰিব ঠিক আছে খুব বেছি আপোনালোকে 1 মিনিট লব লাগিব তাতকে বেছি সময় ললে আপোনালোকৰ এই কোৱেশ্চনটো বহুত বেছি টাইম গুজি যাবগে সো 1 মিনিটৰ ভিতৰত বা 1.5 মিনিটৰ ভিতৰত আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰি থৈব লাগিব ঠিক আছে তো এই কাৰণে যিমান পাৰে প্ৰেক্টিস কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিব মই আৰু নেক্সট ক্লাস বিলাকত লৈ আনিম এতিয়া আৰু তাৰ পিছৰ প্ৰশ্নটো চাওক এটো এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় যদি QUEN কুইন সমান OVCFL হয় তেতিয়াহলে কিং ইজুকেল কিমান হ'ব ঠিক আছে if queen is equal OVCFL then king is equal what তো ইয়াত আমাক কি দিয়া নাই নাম্বার দিয়া নাই হয়নে ইয়াত আমাক কুইনৰ হলনি আৰু এটা বেলেগ আমাৰ ওয়ার্ড দিয়া আছে সো এটো কেনেকে বনিছে প্ৰথমতে আমি চাব লাগিব কুইনৰ পৰা OVCFL টো কেনেকে হৈছে সাব QUEN কুইনৰ পৰা কি হৈছেগে OVCFL এনেকে লিখি লব আপোনালোকে তেতিয়া সুবিধা হয় এতিয়া আমি অ্যালফাবেটিক্যাল অৰ্ডাৰত যদি হজাও চাওকচোন Q টো হে 17 নম্বৰত U টো হে 21 E টো E টো আহিব 5 নম্বৰত আৰু E টো আহিব 5 নম্বৰত N টো হে 14 নম্বৰত তাৰ পিছত এইগিটাক যদি হজাও O টো হে 15ত তাৰ পিছত V টো হে 22 C টো হে 3 F টো হে 6 আৰু L টো হে 12 নম্বৰত এতিয়া আমি যদি চাও 17 ৰ পৰা 15 কেনেকে পাইছো আমি -2 কৰিলে পাও 21 ৰ পৰা 22 কেনেকে পাও +1 কৰিলে পাও 5 ৰ পৰা 3 -2 কৰিলে পাও আকৌ 5 ৰ পৰা 6 +1 কৰিলে পাও আৰু 14 ৰ পৰা 12 -2 কৰিলে পাও এতিয়া চাওকচোন অৰ্ডাৰটো বুজি পাইছে নে -2 হৈছে +1 হৈছে -2 হৈছে আকৌ +1 হৈছে আকৌ -2 হৈছে মানে আমাৰ অৰ্ডাৰটো কেনেকে চলিব -2 +1 -2 +1 এনেকা অৰ্ডাৰত আমাৰ এটো অ্যালফাবেটিক্যাল অৰ্ডাৰত হজাই দিলে হৈ গলগে বুজি পাইছে কি কৈছো -2 +1 এনেকে হজালে হল তো সেম আমি কিংত কৰি চাম KING এটা কিংৰ অ্যালফাবেটিক্যাল অৰ্ডাৰত যদি আমি হজাবলৈ যাও এটো 11 নম্বৰত আহে I টো 9 নম্বৰত আহে N টো আহে 14 আৰু G টো আহে 7 নম্বৰত তো প্ৰথমতে -2 কৰক 11 পৰা -2 কৰি লবগে 9 তাৰপা +1 কৰক 9 লগত এক যোগ কৰিলে 10 আকৌ -2 কৰক 14 পৰা 2 গলে হবগে 12 আকৌ +1 কৰক 7 ৰ লগত এক যোগ কৰিলে হবগে 8 এটা কিমান পালো 9 10 12 আৰু 8 তো এইটাক যদি হজাবলৈ যায় 9 নম্বৰত আহে I 10 নম্বৰত আহে J 12 নম্বৰত আহে L আৰু 8 নম্বৰত আহে H তো আমাৰ এনসাৰটো হবগে IJLH আছে না অপচনত চাওক IJLH অপচন সি আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছে চাগে সকলোৱে চাগে বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস এটা লিখি জনাই দিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কি কৈছে চাওক ROSC rows is equal 6821 CR is equal 73456 PRESCH preach is equal 961473 হলে SEARCH SARCH is equal কিমান হ'ব ঠিক আছে এতিয়া চাওক এটো এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় ইয়াতে আপোনালোকে অ্যালফাবেটিক্যাল অৰ্ডাৰ হজাব নালাগে কেলে নালাগে এটা কথা চাওক ROSE হয়নে রোজ ইকুয়াল কি দিতেছে আমাক 6821 এটা রোজত চাওক কেটা লেটাৰ আছে 4টা আছে আৰু আমাক হেফালে সংখ্যাও কেটা দিতেছে 4টা সংখ্যা দিয়া মানে 4টা অংকৰ এটা সংখ্যা দিয়া আছে মানে কি তো রোজ ইকুয়াল আমি ধৰিব পাৰো যে কি 6821 বুজি পালে তে এই R ৰ এলফাবেটটো হ'ব 6 O ৰ এলফাবেটটো হ'ব 8 আৰু S ৰ এলফাবেটটো হ'ব 2 আৰু E ৰ এলফাবেটটো হ'ব 1 বুজি পাইছে এনেকে আমি ধৰিব পাৰো তাৰ পিছত CR দিছে চাওক CHAIR CRত কেটা লেটাৰ আছে চাওক 1 2 3 4 5টা আৰু ইফালে আমাৰ নাম্বাৰ কেটা ডিজিট কেটা দিছে 1 2 3 4 5টা দিছে মানে কি হ'ব C ৰ এলফাবেটটো হ'ব C ৰ নাম্বাৰটো হ'ব 7 H মানে 3 হ'ব A মানে 4 হ'ব I মানে 5 হ'ব আৰু R মানে 6 হ'ব বুজি পাইছে CR মানে এটো হৈ গল তাৰ পিছত কি দিছে যে আকৌ প্ৰিচ দিছে চাওক PREACH হয়নে এটো কিমান দিছে 9 তাৰপা 6 তাৰ পিছত 1 4 আৰু 7 আৰু 3 এটা আমাক উলিয়াব দিছে কি সার্চ SEARCH হয়নে সার্চ উলিয়াব দিছে এটা চাওকচোন S কোড আছে S আমি দেখিছো রোজত আছে চাওক রোজত কি আছে S আছে তো এটো S ৰ ভ্যালুটো হ'বগে 2 হলনে E কোড আছে চাওক E রোজতে আছে E মানে হৈছে 1
এ ক'ত আছে চাওক এ টো চেয়াৰত আছে এ মানে হৈছে 4 আৰ ক'ত আছে আৰ টো চেয়াৰত আছে আৰ টো চেয়াৰ আৰ মানে হৈছে 6 সি আকৌ ক'ত আছে চেয়াৰত আছে সি মানে হৈছে 7 আৰু এইচ ক'ত আছে এইচ টো চেয়াৰত আছে তো এইটো হৈ যাবগে 3 আমাৰ আনসাৰটো ওলাল না এতিয়া 214673 তো এইটো কোনটো অপচনত আছে চাওক 214673 অপচন সি আছে অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন সি টো হৈ গলগে শুদ্ধ উত্তৰ সকলোৱে বুজি পাইছে চাগে সকলোৱে বুজি পালে তো এনেকুৱা ধৰণে এতিয়া তিনটা আমি মেথড শিকিলো ন প্ৰথমটো বেলেগ হয় নেক্সটটো তাতকে এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় আৰু এটো এটা বেলেগ ধৰণৰ কোৱেশ্চন হয় তো এই আৰু বহুত ধৰণৰ আপোনালোকৰ কোডিং ডিকোডিং এনেকুৱা ধৰণৰ কোৱেশ্চন আহে সো ভালকে চালে হল তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটোত কি দিছে তলৰ শব্দকৈতাৰ পৰা অমিলটো বাছি উলিওৱা চুজ দা ডিসক্ৰিপেন্সি ফ্ৰম দা ফলোইং ওয়াৰ্ডস বা এনেকৈ হ'ব পাৰে ফাইন্ড দা অড ওয়ান তে অমিলটো বাছি উলিয়াব দিছে এতিয়া অমিলটো যেতিয়া আপোনালোকে বাছি উলিয়াবলৈ যাব তেতিয়া আপোনালোকৰ কিছুমান জেনাৰেল নলেজ আপোনালোকৰ থাকিব লাগিব সেই ওয়াৰ্ড গিটাৰ ওপৰত কিছুমান জেনাৰেল নলেজ থাকিব লাগিব তেতিয়াহে আপোনালোকে অমিলটো বাছিব পাৰিব ঠিক আছে সো বেছি টানো নহয় অলপ ভালকে চালে হল শব্দগিটা তো আমি যদি ইয়াত চাওঁ আসাম দিছে মেঘালয় ওয়েস্ট বেংগল আৰু অৰুণাচল প্ৰদেশ আসাম মেঘালয় ওয়েস্ট বেংগল আৰু অৰুণাচল প্ৰদেশ তো এই গিটাৰ মাজত আমি তিনটাত কিবা এটা মিল থাকিব আৰু এটা অলপ বেলেগ ধৰণে অমিল থাকিব সো হেতু আমাক উলিয়াব দিয়ে তো ইয়াতে আমি যদি চাওঁ আসাম মেঘালয় আৰু অৰুণাচল প্ৰদেশ এই তিনিখন ৰাজ্য চাওক নৰ্থ ইষ্টৰ ভিতৰত পৰে হয়নে নহয় আমাৰ অসমখন মেঘালয়খন আৰু অৰুণাচল প্ৰদেশখন এই তিনিখন ৰাজ্য কিহত পৰে নৰ্থ ইষ্টত পৰে কিন্তু ওয়েস্ট বেংগলখন নৰ্থ ইষ্টত নপৰে সো এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন সি পশ্চিম বংগ ঠিক আছে বুজি পালে ওয়েস্ট বেংগলটো নৰ্থ ইষ্টত নপৰে ঠিক আছে আসাম মেঘালয় অৰুণাচল প্ৰদেশ এই তিনিখন কি কোড পৰে ওয়েস্ট বেংগলত সৰি কি হয় নৰ্থ ইষ্টত পৰে কিন্তু ওয়েস্ট বেংগলখন কি হয় নৰ্থ ইষ্টৰ আন্ডাৰত নাথাকে সো আমাৰ অপচন সি টো হৈ যাবগে অমিল বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্চনটো চাওক নেক্সটটো কি দিছে এটো অমিল বাছিব দিছে ভগত সিং মংগল পাণ্ডে মহাত্মা গান্ধী আৰু মনিৰাম দেৱান তো এই কিজনৰ মাজত এতিয়া আপোনালোকে কেনেকৈ সম্পৰ্ক উলিয়াব তো এতিয়া অলপ ধ্যান দিব ঠিক আছে অলপ ধ্যান দিলে আপোনালোকে এটো ধৰিব পাৰিব চাওক কি দিছে ভগত সিং মংগল পাণ্ডে মহাত্মা গান্ধী আৰু মনিৰাম দেৱান তো ভগত সিং এজন স্বাধীনতা সংগ্ৰামী আছিল লগতে শহীদ আছিল মংগল পাণ্ডে এগৰাকী স্বাধীনতা সংগ্ৰামী লগতে শহীদ আছিল তাৰ পিছতে মনিৰাম দেৱানো এগৰাকী কি হয় স্বাধীনতা সংগ্ৰামী আছিল অসমৰ আৰু তেওঁ শহীদ হৈছিল ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁ শহীদ হৈছিল কিন্তু মহাত্মা গান্ধী স্বাধীনতা সংগ্ৰামী আছিল কিন্তু তেওঁ শহীদ হোৱা নাছিল স্বাধীনতা সংগ্ৰামী শহীদ হোৱা নাছিল ঠিক আছে কাৰণ তেওঁ পিছতে নাথুৰাম গডছে গুলি কৰি হত্যা কৰিছিল কিন্তু তেওঁ সেই আন্দোলনৰ সময়ত শহীদ হোৱা নাছিল সো ইয়াৰ ভিতৰতে আমাৰ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ মহাত্মা গান্ধী এনেকুৱা ধৰণৰ কোৱেশ্চনো আপোনালোকৰ পাজল লগা কোৱেশ্চনো আহিব পাৰে হেকাৰণে কৈছো অলপ আপোনালোকৰ জেনাৰেল নলেজ থকাটো দৰকাৰ তাৰ ওপৰত তো বুজি পাইছে এতিয়া কোৱেশ্চনটো নেক্সটটো চাওক একে অমিলটো বাছিব দিছে ইয়াত দিছে হুন ৰূপ হীৰা আৰু ইউৰেনিয়াম হুন ৰূপ হীৰা আৰু ইউৰেনিয়াম gold silver diamond and uranium which is odd from 1 এতিয়া ইয়াৰে অমিলটো কোনটো হ'ব চাওক আমি যদি ভালদৰে ইয়াতে লক্ষ্য কৰো অলপ ভালদৰে লক্ষ্য কৰিলে দেখিম হুনটো এটা কি হয় ধাতু হয় ৰূপও এক প্ৰকাৰৰ ধাতু হয় আৰু ইউৰেনিয়ামও এক প্ৰকাৰৰ কি হয় ধাতু হয় কিন্তু আমি যদি চাওঁ হীৰাটো কি হয় ধাতু নহয় ঠিক আছে ডায়মণ্ডটো কোনো প্ৰকাৰৰ ধাতু হ'ব নোৱাৰে সো এটো অপচন সি হ'বগে আমাৰ ইয়াতে শুদ্ধ উত্তৰ বুজি পালে বাকি তিনিটা ধাতু হয় হুন ৰূপ আৰু ইউৰেনিয়াম কিন্তু ইয়াতে হীৰাটো ধাতু নহয় বুজি পালে সকলোৱে তো নেক্সটটো চাওক কি কৈছে এটো অমিলটো বাছিব দিছে বৃহস্পতি অৰ্থাৎ জুপিটাৰ মুন ভেনাস আৰু নেপচুন এইগিটাৰ ভিতৰত আমাৰ অমিলটো কোনটো হ'ব এটো যদি কোনোবা জানে কমেন্টত আনসাৰটো জনাব পাৰে আপোনালোকে ভিডিওটো পোষ্ট কৰি কমেন্টত ইয়াৰ আনসাৰটো জনাওকচোন তাৰ পিছত মই কৈছো আপোনালোকৰ মিলে নিমিলে চাওক ঠিক আছে এটো সকলোৱে চাগে পাৰিব লাগে হেতু কাৰণে কৈছো মই দেখি আছে এটো বৃহস্পতি হ'ব চন্দ্ৰ হ'ব শুক্ৰ হ'ব নে নেপচুন হ'ব তো আমি যদি চাওঁ বৃহস্পতিটো এটা গ্ৰহ হয় শুক্ৰ গ্ৰহ হয় আৰু নেপচুন এটা কি হয় গ্ৰহ হয় কিন্তু চন্দ্ৰ গ্ৰহ নহয় ই উপগ্ৰহ সো অপচন বি হ'ব মুন হয় নহয় কাৰণ মুনটো এটা কি হয় গ্ৰহ নহয় উপগ্ৰহ হয় বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্চন নেক্সটটো অমিলটো বাছিব দিছে ঠিক আছে অমিলটো বাছি উলিয়াব দিছে ফাইন্ড আউট দা অড ওয়ান কি কৈছে ইয়াতে বাদুলি হেনচৰাই হাতী আৰু তিমি মাছ ঠিক আছে বাদুলি হেনচৰা হাতী আৰু তিমি মাছ এইগিটাৰ মাজত যদি আমাক দিয়ে যে অমিলটো কোনটো হ'ব তেতিয়া কোনটো মানে আমি কোনটো দিম কাৰেক্ট দিম সো অলপ ভালদৰে লক্ষ্য কৰিব এইগিটাটো তো ইয়াতে আমি যদি চাওঁ বাদুলি কি হয় স্তন্যপায়ী প্ৰাণী হয় হাতীও কি হয় স্তন্যপায়ী প্ৰাণী হয় আৰু তিমি মাছও স্তন্যপায়ী প্ৰাণী হয় অৰ্থাৎ মাকৰ গাখীৰ খাই এইবিলাকে জীয়াই থাকে বা পোৱালি জন্ম দিয়ে কিন্তু হেনচৰাই কি হয় পোৱালি জন্ম নিদিয়ে হি কণী পাৰে
সো ইয়াৰে ভিতৰত আমাৰ অপচন বি হেন চৰাইটো শুদ্ধ হ'ব অপচন বি টো শুদ্ধ হ'ব কাৰণ ই কণী পাৰে বাকি গিটাই কি কৰে পোৱালি জন্ম দিয়ে হল বুজি পালে নেক্সট তো চাওক তলৰ চিত্ৰকেইটাৰ পৰা অমিলটো বাছি উলিওৱা ফাইন্ড আউট দা অড ওয়ান এতিয়া চাওক এনেকুৱা ধৰণৰ কোৱেশ্চনটোৱে সবতকৈ ইম্পৰ্টেন্ট হয় চিত্ৰকেইটাৰ পৰা বাছি উলিয়াব দিয়াটো কাৰণ চিত্ৰকেইটাৰ আমাৰ এনেকুৱা লাগে কিছুমান চিত্ৰ এটোটো ধৰক বাছিব পাৰিব কিছুমান এনেকুৱা চিত্ৰ থাকে যিবিলাক দেখিবলৈ সেম ধৰণৰে হয় কিন্তু তাতে আমি অমিল এটাও দিয়া থাকে সো এই চাৰিটা চিত্ৰৰ ভিতৰত তিনিটাত এনেকুৱা কিছুমান মিল আছে কিন্তু এটা এনেকুৱা অমিল আছে সো হেতু কোনটো হ'ব তো ইয়াতে যদি ভালদৰে লক্ষ্য কৰে এটো সাকে সকলোৱে দিব পাৰিব এটো অপচন সি হ'ব কেলে সি হ'ব চাওক কাৰণ অপচন এ টো কি হয় এটা বন্ধ আকৃতি হয় ত্ৰিভুজ অপচন বি টো এটা বন্ধ আকৃতি হয় এটা বৰ্গ দিয়া আছে কিন্তু অপচন সি টো অকল দুডাল ৰেখা দি থৈছে অকল দুডাল আঁচ দি থৈছে তো এটো বন্ধ আকৃতি কেনে হ'ব পাৰে আৰু অপচন ডি টো এটা বন্ধ আকৃতি হয় পঞ্চভুজ দি আছে মানে এটো ত্ৰিভুজ অপচন এ টো ত্ৰিভুজ হয় অপচন বি টো চতুৰ্ভুজ হয় আৰু অপচন ডি টো পঞ্চভুজ হয় কিন্তু অপচন সি এটা অকল দুডাল ৰেখা দি থৈছে সো ই অমিল হয় তাৰ পৰা বুজি পাইছে সকলো এটো জানিব চাগে নেক্সট তো চাওক এই চিত্ৰকেইটাৰ পৰা অমিলটো বাছিব গৈছে এই চাৰিটা চিত্ৰ দেখিছে এই চাৰিটাৰ পৰা কোনটো অমিল হ'ব তো ইয়াতে ভালদৰে লক্ষ্য কৰক আৰু এটো চাগে সকলোৱে পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক কৰিবলৈ অলপ ইজি লাগে আৰু কৰিবলৈ ভালো লাগে হয়নে নহয় সো এই চাৰিটাৰ ভিতৰত কোনটো হ'ব চাওক সকলোৱে অপচনবিলাক কমেন্ট কৰিব পাৰে আপোনালোকে ভিডিওটো পোষ্ট কৰি কোনটো অপচন শুদ্ধ হ'ব কমেন্ট কৰক তো এটো কোনটো হ'ব অপচন এ টো হ'ব হয় নহয় কেলে অপচন এ টো হ'ল চাওক কাৰণ এৰ বাহিৰে গোটেই গিটাতে চাওক এটা ঘৰতহে ৰং কৰা আছে এটা ঘৰতহে ব্লেক কৰা আছে ইয়াতো অপচন এ টো চাওক এটো ঘৰত ব্লেক কৰিছে ইয়াত এটো ঘৰত ব্লেক কৰিছে আৰু ইয়াত এটো ঘৰত ব্লেক কৰিছে কিন্তু অপচন এ থকাটোত দুটা ঘৰতে ব্লেক কৰা আছে তো তাৰ পৰা এটো অমিল লেখা গৈছে নেক্সট তো চাওক এটো চাওক এই গিটাৰ ভিতৰত এটা কেনেকৈ অমিল আপোনালোকে বাছিব ঠিক আছে এই গিটাৰ ভিতৰত যদি আপোনালোকে অমিলটো বাছিব লাগে তেতিয়া কোনটো হ'ব প্ৰথমতে আছে এই যে ঘৰৰ ভিতৰত আখৰ গিটালৈ লক্ষ্য কৰিব এস ইউ এন তাবা এন ইউ এছ তাবা এস এন ও আৰু এটো ইউ এন এছ এগিটা যদি এতিয়া ভালদৰে লক্ষ্য কৰে চাওক আমাৰ প্ৰথমটো যেটো আছে এস ইউ এন তাত কি লেটাৰ আছে এটো চাব এস আছে ইউ আছে আৰু এন আছে সেকেন্ডটো চাওক এন ইউ এছ মানে একেগিটা লেটাৰে আছে নেক্সট ডি নম্বৰটো চাওক ইউ এন আৰু এছ একেগিটা লেটাৰে আছে কিন্তু ইয়াত এটা নতুন লেটাৰ সোমাই গৈছে এইটো O2 হয় না নহয় O2 নতুন সোমাইছে সো আমাৰ ইয়াতে অপচন সি টো শুদ্ধ উত্তৰ হ'ব কাৰণ এগিটাৰ পৰা অমিল আছে O নাছিলে না বাকি গুটুগিটা কোনটোৱে O নাই কিন্তু তাত O আছে বুজি পালে সকলে বুজি পাইছে চাগে নেক্সট কোৱেশ্চন তো চাওক কি দিছে এটো বাছি উলাব লাগে অমিলটো ইয়াতে চাৰিটা চিত্ৰ দেখিছে এই চিত্ৰকিটাৰ পৰা কোনটো অমিল হ'ব চাওক ঠিক আছে কোনটো অমিল হ'ব তো এটো অলপ পাজল লগা কোৱেশ্চন হয় এটো সকলোৱে অলপ খেলিমেলি পাব পাৰে যে কোনটো হ'ব ইয়াতে আমি কেনেকৈ বাছিম যে ইয়াতে প্ৰথমতে সি নিচিনা এটা আকৃতি বনাইছে এনেকুৱা ধৰণৰ সি আকৃতি বনাইছে তাৰ পিছত এটা এফ ৰ দৰে আকৃতি বনাইছে তাৰপৰা এটা কে ৰ দৰে আকৃতি বনাইছে আৰু তাৰ পিছত এটা এম ৰ দৰে আকৃতি বনাইছে সো এই গিটাৰ ভিতৰত কোনটো অমিল হ'ব তো মই প্ৰথমতে উত্তৰটো কৈ লওঁ কেলে উত্তৰটো হ'ব পিছত কৈ আছো সো এটো অপচন ডি হ'ব তো কেলে ডি হ'ব এতিয়া চাওক তো সি নিচিনা যে আকৃতিটো বনিছে তাত কেডাল ৰেখা আছে চাওকচোন কেডাল ৰেখা দি বনাইছে সিটোক এডাল দুডাল আৰু তিনডাল হয়নে এডাল দুডাল তিনডাল তাবা F2 কো চাওক এডাল দুডাল তিনডাল ৰেখা দি বনাইছে K2 চাওক এডাল দুডাল আৰু তিনডাল সো এই তিনিওটাতে কি হয় তিনডাল ৰেখা দি পিনে বা তিনডাল লাঠি দি পিনে আমাৰ হেই সংখ্যা এলফাবেটিক্যাল মানে লেটাৰটো বনাইছে কিন্তু M2 যেতিয়া বনাবলৈ যাব এটো এডাল দিলে তাবা এডাল দুডাল তিনডাল আৰু চাৰিডাল হয়নে M2 বনাবলৈ চাৰিডাল ৰেখা লাগিছে বা চাৰিডাল কাঠি লাগিছে সো আমাৰ M2 ইয়াৰ পৰা কি হ'ব অমিল হ'ব বুজি পাইছে এনেকা ধৰণে আমি অমিলটো বিচাৰিব লাগিব হল নেক্সট এটো চাওক এই কোৱেশ্চনটো চাওক তলৰ চিত্ৰটোৰ পৰা অমিলটো বাছি উলিয়াব দিছে এতিয়া এই চিত্ৰকিটাত অলপ ভালদৰে লক্ষ্য কৰিব A B C D এইগিটাৰ ভিতৰত কোনটো অমিল হ'ব তো ইয়াতে অলপ ভালদৰে লক্ষ্য কৰকচোন এটো চাগে সকলোৱে বুজি পাইছে লক্ষ্য কৰিছে চাগে তো এটো অপচন সি হ'ব হয় না নহয় অপচন সি কেলে হ'ল চাওক বাকি গুটেই গিটালত চাওক এডাল কাৰচিন কি আছে অপোজিট ফালে আছে মানে এডাল কাৰচিন এফালে থাকিলে এডাল এফালে আছে হয়নে এটো উপৰ ফালে থাকিলে এটো তল ফালে আছে আৰু অপচন ডি চাওক এডাল এফালে থাকিলে এডাল এফালে আছে কিন্তু অপচন সি টো চাওকচোন অপচন সি কি আছে দুইডাল কাৰচিন কি আছে তল ফালে আছে মানে হে কাৰণে ই অমিল হল যদি ই এনেকে থাকিলেতেন ইউ এনেকে থাকিলেতেন তেতিয়া অমিল নহলতেন বুজি পাইছে চাগে ক্লিয়াৰ হৈছে অপচন সি টো কেলে এতিয়া অমিল হল বুজি পালে চাগে তো আজি এই ভিডিওটো যদি আপোনালোকৰ ইনফৰমেটিভ লাগিলে কোৱেশ্চন কিটা যদি ভাল লাগিলে তেতিয়া ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব আৰু যদি আপোনালোকৰ ডিএলএড ৰ সম্পূৰ্ণ সিলেবাসৰ নোটছ বিলাক লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰি লৈ লব পাৰিব 8133
840965 ঠিক আছে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল মাত্ৰ 99 টকা পে কৰিলে আপোনালোকক গোটেইখিনি সিলেবাসৰ সম্পূৰ্ণ সিলেবাসৰ গোটেইখিনি PDF নোটছ আপোনালোকক দি দিম আসামিজ বা ইংৰাজী মিডিয়ামত আপোনালোকে এই নোটছখিনি পাই যাবগে তো এতিয়া বেছি দেৰি নকৰিব যেহেতু আপোনালোকৰ বেছি সময় নাই এতিয়া আমাক WhatsAppত মেছেজ কৰক ধন্যবাদ